ৰাইজৰ আশীষ বিচাৰি চেঙাৰ চৰাঞ্চলত যুৱনেতা আমিনুল হাছান। সমাগত 2026 বিধানসভা নিৰ্বাচন। ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ নেতাকৰ্মীসকলে কঁকালত টঙালি বান্ধি নিৰ্বাচনৰ বাবে সাজু হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ সমান্তৰালকৈ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলেও সমষ্টিয়ে প্ৰচাৰ অভিযান চলাই নিজৰ জনপ্ৰিয়তা বৃদ্ধি কৰাত মনোনিৱেশ কৰিছে। অন্যান্য ৰাজনৈতিক দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ সমান্তৰালকৈ বৰপেটা জিলাৰ চেঙা সমষ্টিটো কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আমিনুল হাছানে ব্যাপকভাৱে প্ৰচাৰ অভিযান চলাই ভোটাৰৰ সমৰ্থন আদায়ৰ চেষ্টা অব্যাহত ৰাখিছে। যুৱনেতা আমিনুল হাছানে ইতিমধ্যে জিলাখনৰ চেঙা সমষ্টিৰ আলুপতি মাজৰচৰ, বাগমাৰাচৰ, ধৰ্মপুৰ, ভাটনাপাইটিকে ধৰি কেইবাখনো গাঁও অঞ্চলত গৈ ভোটাৰ ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে একাংশ জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীৰ লগত আলাপ আলোচনা কৰি জনপ্ৰিয় অৰ্জন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। ইপিনে যুৱনেতা আমিনুল হাছানে সমষ্টিটোৰ চুকে কোণে এনেদৰে ঘূৰি ভোটাৰৰ লগত মত বিনিময় কৰি জনপ্ৰিয় হৈ পৰিছে। সমাগত 2026 চনৰ বিধানসভা নিৰ্বাচনত চেঙা সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকট লাভ কৰিলে তেওঁ নিশ্চিতভাৱে জয়লাভ কৰিব আৰু চেঙা সমষ্টিৰ বান গৰাখহনীয়া, শিক্ষা, স্বাস্থ্য আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বুলি সাংবাদিকৰ আগত মত ব্যক্ত কৰে। নিউজ ডেস্ক ৰিপৰ্ট, MT নিউজ। হয়, মই আমিনুল হাছান। মই চেঙা বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু এই ক্ষেত্ৰত মই ৰাইজৰ লগত ঘূৰি আছো, সমষ্টিত ঘূৰি আছো, ৰাইজৰ লগত মই আছো আৰু যদি দলীয় হাইকমাণ্ডে যদি টিকেট প্ৰদান কৰে তেন্তে মই ৰাইজৰ লগত থাকিম, ৰাইজৰ দুখত থাকিম, ৰাইজৰ দুখত মই সমভাগী, ৰাইজৰ সুখতো মই সমভাগী আৰু সদায় ৰাইজৰ হকে ৰাইজৰ কণ্ঠ হৈ মই নিজকে প্ৰতিস্থাপন কৰিম। ৰাজনৈতিক দল বাছনি কৰোঁতে যদি বৰ্তমান পৰিস্থিতি সাপেক্ষে আমাৰ অসমত যি এক বিভীষিকা সৃষ্টি হৈছে সেইবিলাক চাই কিনেই মই কংগ্ৰেছ দলটো বাছি লৈছো আৰু ৰাইজৰ হৈ অসমবাসী ৰাইজৰ আমাৰ কংগ্ৰেছ দলে সদায় শান্তি বিচাৰে। এই শান্তিৰ দল হিচাপে মই কংগ্ৰেছ দলটো বাছি লৈ আৰু চেঙাবাসী ৰাইজৰ হকে সদায় কাম কৰি যাম। যেহেতু চেঙা সমষ্টিৰ বিভিন্ন প্ৰান্তত আপুনি ঘূৰি আছে, ৰাইজৰ সঁহাৰি কেনেকুৱা? ভোটাৰ ৰাইজৰ সঁহাৰি ৰাইজৰ সঁহাৰিটো বহুত ভাল। মই নথৈ আনন্দিত। ৰাইজে মোক বহুত দিহা পৰামৰ্শ দিছে আৰু ৰাইজৰ লগত থাকি মই কাম কৰি, মই আগতেও মোৰ চাকৰি জীৱনত মই সদায় ৰাইজৰ হৈ কাম কৰিব বিচাৰিছো আৰু কৰিছিলো। এতিয়া মই এটা প্লেটফৰ্ম লৈ মই সেই ৰাইজৰ লগত সদায় থাকিব বিচাৰো। যেহেতু আপুনি কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী, যদি আপুনি দলৰ হাইকমাণ্ডে টিকেট প্ৰদান কৰে, আপোনাক যদি বিধায়ক হিচাপে নিৰ্বাচিত হয়, প্ৰথম কামটো কি হ'ব আপোনাৰ? প্ৰথম কাম চাওক, এতিয়া কাম চেঙা সমষ্টি এটা সমষ্টিৰ কাম এটা বুলি ক'লে সেইটো ভুল কোৱা হ'ব। আমাৰ বহুত ধৰণৰ মৌলিক সমস্যা আছে চেঙাত, যেনেকা শিক্ষা খণ্ড থাকে, স্বাস্থ্য খণ্ডৰ কথা আছে আৰু ৰাস্তা ঘাট আৰু গৰাখহনীয়া আছে, আপোনাৰ নাৰী সবলীকৰণৰ বহুত কাম আছে। এইবোৰ কাম আমি ৰাইজৰ লগত থাকি ৰাইজে বিচৰা ধৰণে সেইবিলাক মই বিধানসভাত উত্থাপিত কৰিবলৈ চেষ্টা কৰিম আৰু নিজে ৰাইজৰ লগত থাকি ৰাইজৰ হৈ মই কাম কৰি যাম বুলি আশা কৰিছো।